ৰীতাই ৰাহুলক সুধিলে, ৰাহুল, উইল ইউ গ' টু পিকনিক এট 1 জানুৱাৰী? হা, এই কথাষাৰৰ আমি কি কৰিম, প্ৰথমে সৰু সৰু শব্দবিলাকৰ অৰ্থ উলিয়াই ল'ম। চাই লোৱা, ৰাহুল মানে এটা নাম হয়, হিন্দীত মেবি নাম হি হোগা और অসমীয়াটো নামে হয়। इसके बाद में উইল ইউ গো মানে তুম যাওগে কিয়া, আৰু অসমীয়াত তুমি যাবানে। ইয়াৰ পিছত আছে পিকনিক। पिकनिक মানে অসমীয়াটো पिकनिक, हिंदी में भी पिकनिक ही होता है। इसके बाद में है 1 जनवरी। जनवरी में शॉर्ट में दिया हूँ, जान लिख के रख दिया हूँ। 1 जनवरी माने होल गए অসমীয়াত होगा 1 जनवरी और हिंदी में होगा 1 जनवरी। ठीक है, तो अब हम क्या करेंगे, सबको मिला के पहले हिंदी में ट्रांसलेट करेंगे, इसके बाद में असमीज में देंगे। तो हिंदी में क्या मिला है, राहुल माने रीता ने बोला है, राहुल तुम 1 जनवरी पे पिकनिक जाओगे क्या। ठीक है, और असमीज में इसका मतलब होगा, राहुल তুমি 1 জানুৱাৰীত পিকনিক লৈ যাবানে। বুজি পাইছানে এতিয়া কথাষাৰ। এতিয়া 1 জানুৱাৰী আহি আছেতো, সেইকাৰণে মই এইটোৱে ভিডিঅ' বনালোঁ দেই। তাৰপিছত ৰাহুলে কি ক'লে আমি চাওঁ। राहुल ने बोला, आई एम थिंकिंग अबाउट गोइंग। इतना यार आई एम माने हिंदी में आई एम माने क्या होगा, मैं हूँ, और असमीज में मैं हूँ। और थिंकिंग का मतलब है थिंकिंग का मतलब है मैं অসমীয়া আৰু হিন্দী দুটাতে মিক্স কৰি কৈ আছোঁ, যাতে তোমালোকে সবে বুজি পোৱা দেই। थिंकिंग का मतलब है सोच रहा हूँ, और असमीज में भाभी आसू। इसके बाद में है अबाउट गोइंग। अबाउट गोइंग का मतलब हिंदी में होगा जाने के बारे में, और অসমীয়াত যোৱাৰ বিষয়ে। এতিয়া বুজি পাইছানে। এতিয়া গোটেইকেইটাক আমি একেলগে অৰ্থ কি পাম, আমি গোটেই চেণ্টেন্সটোৰ এতিয়া চাই লোৱা। প্ৰথমে মই হিন্দীত দি আছোঁ, मैं जाने के लिए सोच रहा हूँ। मैं जाने के लिए सोच रहा हूँ, আৰু অসমীয়াত মই যোৱাৰ বাবে ভাবি আছোঁ। এতিয়া বুজি পাইছানে। তো ভিডিঅ'টো যদি ভাল লাগে তোমালোকে লাইক এটা কৰিবা দেই। তাৰপিছত আকৌ মই দি আছোঁ, ৰীতাই ক'লে ইট উইল বি গ্ৰেট ইফ টু জাষ্ট ৱেণ্ট। মানে ইট মানে হ'লগৈ, মই সৰু সৰু শব্দবিলাকৰ অৰ্থ দি দিম, তাৰপিছত বুজাই দিম দেই। ইট মানে হ'লগৈ ইট, IT, ইট মানে হ'লগৈ ইয়হ, আৰু অসমীয়াত এইটো। इसके बाद में है विल बी। विल बी का मतलब हिंदी में होगा और অসমীয়াত হ'ব হ'ব। বুজি পাইছানে। তাৰপিছত গ্ৰেট মানে হ'লগৈ বহুত अच्छा, बहुत ভাল। इसके बाद क्या रह गया, इफ टू। তোমালোকে এতিয়ালৈকে যদি ভিডিঅ'ৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু তোমাৰ বন্ধু বান্ধৱী সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ ক'বা দেই। ইফ মানে আগাৰ দো, ইফ টু মানে আগাৰ দো, আৰু অসমীয়াত যদি দুটা। তাৰপিছত জাষ্ট ৱেণ্টৰ অৰ্থ হ'লগৈ এছে গয়ে, আৰু অসমীয়াত এনে গৈছিল। বুজি পাইছানে তোমালোকে। এতিয়া প্ৰথমে আমি কি কৰিম, হিন্দীতে অনুবাদ কৰি দি দিছোঁ। हिंदी में ट्रांसलेट करके दे रहा हूँ, इसके बाद में असमीज में दूंगा। हिंदी में होगा, ऐसे अगर दो जाए तो बहुत अच्छा होता। समझ गए ना आप। ऐसे अगर दो जाए तो बहुत अच्छा होता। আৰু অসমীয়াতে হ'ব এনেদৰে, জাষ্ট ৱেণ্টটো তোমালোকে বুজি পাইছানে। মই পিছত দেখাই দিম দেই। এনে যদি দুজন গ'লে বহুত ভাল হ'লে হয়। আমি কওঁ নহয় যে আমি দুজন গ'লে বহুত ভাল হ'লে হয়, এই কথাষাৰ দেই। এতিয়া জাষ্ট মানে এনে বুজালে ইয়াত, আৰু হিন্দী অসমীয়াত গ্ৰেট মানে হ'লগৈ বহুত अच्छा মানে বহুত ভাল, আৰু অসমীয়াত এনে। জাষ্ট মানে এনে বুজালে, আৰু হিন্দীতে এছে বুজালে দেই। ইয়াৰ পিছত গ্ৰেট মানে অসমীয়াত বুজালে বহুত ভাল। তোমালোকে বুজি পাইছানে। এতিয়া তাৰপিছত আমি কি কৰিম, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, তোমাৰ বন্ধু বান্ধৱী সকলোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু ভিডিঅ' ভাল লাগিলে লাইক কৰিবা। তাৰপিছত ৰাহুলে ক'ব, ৰাহুলে কি ক'লে, ডিড ইউ বাই নিউ ক্লথছ। কাক সুধিলে, ৰীতাক সুধি আছে কথাটো, যে ডিড ইউ নিউ ক্লথছ। এতিয়া ডিড ইউ মানে কি, ডিড ইউ মানে
Did you মানে হিন্দীতে তুমনে কিয়া আৰু অসমীয়াত তুমি কৰিছিলা নে বা কৰিছিলা দে তাৰ পিছত আছে बाय न्यू का मतलब हिंदी में होगा नई खरीदना और অসমীয়াত নতুন কিনা তাৰ পিছত থাকি গল আমাৰ ওচৰত ক্লথ তাৰ পিছত থাকি গল ক্লথ মানে তোমালোকে জানাই চাগে ক্লথক কোৱা হয় হিন্দীত কোৱা হয় কপৰা আৰু অসমীয়াত কোৱা হয় কাপোৰ বা চোলা বা শাৰ্ট দে তাৰ পিছত কি হ'ব আমি গোটেই কিটাক একেলগে আমি বুজাই দিছো কি হ'ব সেন্টেন্সটোৰ অৰ্থ হ'ল গৈ हिंदी में होगा तुमने नया कपड़ा खरीद लिया है क्या तुमने नया कपड़ा खरीद लिया है तो मैं दिया নাই दे পাহৰি গলো खरीद लिया है क्या আৰু অসমীয়াত হ'ব তুমি নতুন কাপোৰ কিনিলানে এতিয়া এই ভিডিঅ'ৰ পৰা যদি কিবা শিকিব পাৰিছা ভিডিঅ'টো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আজি সৰু ভিডিঅ'হে বনালো একেদিন মই অলপ বিজি আছো দীঘল ভিডিঅ' বনাব পৰা নাই তোমালোকে বেয়া নাপাবা দে এনে আকৌ পিছত মই 1 জানুৱাৰীৰ পিছত আকৌ মই দীঘল ভিডিঅ' বনাব একেদিন মই অলপ বিজি আছো দে বেয়া নাপাবা তোমালোকে আজি ইমানতে সামৰি মাৰিছো